হ'ব পাৰে, বানপানী আহিব পাৰে, ভূমিকম্প আহিব পাৰে, কোনো কথা নাই। তো সেইবুলি কি মই সেই গৰু খোৱা মানুহ এটাৰ লগত মই কি মাথা তল কৰি দিম নেকি? হে বাদ দিয়া হে, তোৰ নিচিনা ফকতীয়া মানুহৰ কাৰণে হিন্দু সমাজ অধপতনত গৈছে। ৰঙা নীলা চশমা পিন্ধি ফেচবুকত লেকচাৰ মাৰিবলৈ সহজ। আজি এটা মই ভিডিঅ' পাইছোঁ, আমাৰ হিন্দু মানুহখিনি সেই 500 টকাৰ কাৰণে সেই গৰু খোৱা মানুহটোৰ ভৰিত ধৰি পেলাই 500 টকা, তাতকৈ লাজৰ কথা আৰু নাই আমাৰ হিন্দু সমাজত, ঠিক আছে। আৰু এটা ভিডিঅ' পাইছোঁ, সেই গৰু খোৱা এটাই আমাৰ হিন্দু সমাজত হিন্দু মন্দিৰত গৈ নামঘৰত গৈ সি নামঘৰ চাফা কৰি আছে। অধিকাৰ ক'ত পালে সি? তাক অধিকাৰ দিছে কোনে? আমাৰ হিন্দু মানুহে দিছে অধিকাৰ। তাত গৈছা মানুহৰ কি অৱস্থা হৈ আছে। আৰু এটা কথা মনত ৰাখি ল, আৰু জুবিন দাই কৈ গৈছিল, জাতি ধৰ্ম ভাষা সকলো এক। নেক্সট টাইম এইবোৰ বকি ভেদভাৱ আনিব চেষ্টা নকৰিবি। ভাৰতৰ 36খন ৰাজ্যৰ ভিতৰত 20খন ৰাজ্যই হিন্দু মানুহবোৰে গৰুৰ মাংস ভক্ষণ কৰে। অৰুণাচল, মিজোৰাম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, ছিকিম, ছত্তীশগড়, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়, দাদৰা নগৰ হাভেলী, গোৱা, লক্ষদ্বীপ, দামন দিউ পৃথিৱীৰ ভিতৰত গৰু মাংস বিদেশলৈ ৰপ্তানি দিয়াত ভাৰত প্ৰথম স্থানত আছে। ভাৰতত 150টা হিন্দু মানুহৰ গোমাংস ৰপ্তানি বিদেশী কোম্পানী আছে। নামত হিন্দু বুলি চিঞৰি থাকিলে কি হ'ব? হিন্দু মানুহে ধৰ্ম নষ্ট কৰি আছে। খ্ৰীষ্টান, মুছলিম, বৌদ্ধ এক হৈ আছে। কথাখিনি গভীৰভাৱে উপলব্ধি কৰিছা।